ছবিবোৰ চাই যাওক আৰু ছবিয়ে কোৱা কাহিনী অলপ বুজক ভাবক। এগৰাকী শিক্ষকক আমি তুলি ধৰিব খুজিছোঁ। আচলতে শিক্ষকৰ কোনো অৱসৰ নাথাকে। বিপুৰীয়াৰ এইজন শিক্ষকৰ নাম অৰুণ ফুকন। অৰুণ ফুকনে শিক্ষাৰ্থীৰ মাজত কেৱল জ্ঞানৰ পোহৰেই বিলোৱা নাই, বিলাইছে কিদৰে নিজৰ শৰীৰটো ঠিকে ৰাখি পঢ়াত মনোযোগ দিব পাৰি সেই কথা। অৰুণ ফুকনে অৱসৰ লৈছে মানে চৰকাৰী দৰমহাটো নাপায়। কিন্তু বিহপুৰীয়াৰ বিভিন্ন এলেকাৰ প্ৰায় 15খন প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰি আহিছে এইজন অৱসৰপ্ৰাপ্ত শিক্ষকে। শিক্ষাৰ্থীৰ জীৱনৰ উৎকৰ্ষ সাধনেই জীৱনৰ লক্ষ্য আৰু ব্ৰড হিচাপে লৈছে শিক্ষক অৰুণ ফুকনে। আৰু সেইবাবে নতুন বছৰৰ এয়া আৰম্ভণিতেও শিক্ষকজনৰ ব্যস্ততা চাওক। শিক্ষাৰ্থীক এনেকৈয়ে শিকাইছে জীৱনৰ পাঠ। শ্ৰেণীকোঠাত মৌলিক সংখ্যা, যৌগিক সংখ্যাৰ পৰা শেহতীয়া ঘটনাক্ৰমলৈকে সকলো শিক্ষাই দান কৰে এইগৰাকী শিক্ষাগুৰুৱে। আৰু শ্ৰেণীকোঠাৰ বাহিৰত এয়া ছবি আপোনাৰ সন্মুখত। কি শিকাইছে অলপমান মন কৰক। শিক্ষক অৰুণ ফুকন এতিয়া সঁচাকৈয়ে হাজাৰজনৰ খোজৰ শব্দ হৈ পৰিছে। হাজাৰজনে প্ৰেৰণা পাইছে অৰুণ ফুকনৰ পৰা। কিন্তু অৰুণ ফুকনৰ জীৱনৰ মূল মন্ত্ৰই বা কি? 2022 ৰিটায়াৰ হৈছোঁ। ৰিটায়াৰ হৈ পিছত মই প্ৰতিখন স্কুললৈকে গৈ আছোঁ আৰু মোৰ যিমান শক্তি থাকে সিমানলৈকে মই আমাৰ বৈদ্যুতিক জামুগুৰি যিমান বিদ্যালয় আছে সকলোকে গৈ মই পাঠদান কৰি আছোঁ। এইটোৱে মোৰ লক্ষ্য। মই ঘৰত থাকিব নোৱাৰোঁ সেই সময়টোত, সেইকাৰণে মই পঢ়ুৱাই ভাল পাওঁ। আৰু মোৰ আজি তাৰিখলৈকে মই কোনো বেমাৰৰ এই ছাত্ৰ ছাত্ৰীৰ লগত থকাৰ কাৰণে মই কোনো বেমাৰো অনুভৱ কৰা নাই। অৰুণ ফুকনক লৈ গৌৰৱ কৰিব পাৰি। অৰুণ ফুকনক লৈ ৰজাঘৰীয়াই একো নকৰিলেও আমিয়ে এনেকৈ এটা স্বীকৃতি দিব পাৰোঁ। আচলতে এজন অৱসৰপ্ৰাপ্ত শিক্ষকেও শিক্ষকতাৰ বৃত্তিটোক এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব পাৰে য'ত সকলো শিক্ষাৰ্থীৰেই প্ৰিয়পাত্ৰ হ'ব পাৰে এজন শিক্ষক। এইজন শিক্ষকেই শিক্ষাৰ্থীক আগুৱাই যোৱাৰ বাট দেখুৱাইছে পোহৰৰ বাট। 2025ৰ আৰম্ভণিতেই শিক্ষাগুৰু অৰুণ ফুকনলৈ সেইবাবে আমাৰ ফালৰ পৰাও অলেখ অজস্ৰ শুভকামনা। আহক অৰুণ ফুকনক আমি এনেকৈয়ে চিনাকি কৰি দিওঁ, বিয়পাই দিওঁ এই খবৰ। বিহপুৰীয়াৰ পৰা সঞ্জীৱ দত্তৰ ৰিপৰ্ট, DY 365।